স্বামীয়ে গম নোপোৱাকৈ মনে মনে মামাক অভিযোগ দিয়ক যে মামা মোৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰাৰ মাথা মাৰিছে। মামা আপুনি কিবা এটা কৰক। তাৰ পিছতে মামাই ল'ব একশ্যন। গিৰিয়েকসকলে যদি দ্বিতীয়বাৰ বিয়া কৰাব খোজে মামাক লগে লগে কমপ্লেইন দিব। এতিয়া মই নম্বৰো দিম, যেনেকে 108 আছে তেনেকে 114 নম্বৰ এটা দিম, যাতে মহিলাসকলে মনে মনে মোক ফোন কৰিব পাৰে। মামাক মনে মনে ফোন কৰি অভিযোগ দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। মামাই ক'লে যে দাদাক জনাই অভিযোগ দিলে ঘৰত লাগিব গণ্ডগোল, সেয়েহে মনে মনে দিয়ক অভিযোগ। তাৰপিছতে মামাই স্বামীক কৰিব জেললৈ প্ৰেৰণ। লগতে মামাই ক'লে ঘৰত গৈ হাজবেণ্ডবিলাকক ক'ব বেলেগক বিয়া পাতিলে মামাই জেলত লৈ যাব, কিয়নো মামাই অতি শীঘ্ৰে মুকলি কৰিব 114 এই নম্বৰ। যদি কাৰোবাৰ স্বামীয়ে দ্বিতীয় বিবাহ কৰিব বিচাৰে বা তৃতীয় বিবাহ, তাৎক্ষণিকভাৱে দিব পাৰিব অভিযোগ। 114 নম্বৰত ফোন কৰি মামাক অভিযোগ দিবলৈ আহ্বান। বহু বিবাহক কেন্দ্ৰ কৰি পুনৰ কঠোৰ মুখ্যমন্ত্ৰী। দ্বিতীয় বিবাহ কৰিলে 7 বছৰ কাৰাদণ্ড, তৃতীয় বিবাহ কৰিলে 14 বছৰ, চতুৰ্থ বিবাহ কৰিলে 21 বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত হ'ব স্বামী। গিৰিয়েকসকলে যদি দ্বিতীয়বাৰ বিয়া কৰাব খোজে মামাক লগে লগে কমপ্লেইন দিব। এতিয়া মই নম্বৰো দিম, যেনেকে 108 আছে তেনেকে 114 নম্বৰ এটা দিম, যাতে মহিলাসকলে মনে মনে মোক ফোন কৰিব পাৰে। ভাল হ'বনে বেয়া হ'ব? কাৰণ যদি জানাকৈ ফোন কৰে ঘৰত গণ্ডগোল হ'ব পাৰে। নাজানাকৈ লাহেকৈ নামটো ক'ব নালাগে, নিজৰ নামটো খালি ফোন কৰি ক'লে হ'ল অমুকে দ্বিতীয় নিকাহ কৰাৰ কাৰণে চেষ্টা কৰিছে, তাৰ বিয়া জেলতে পাতিব। ভাল হ'বনে বেয়া হ'ব? বহু বিবাহক কেন্দ্ৰ কৰি এয়া ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। গতিকে আপুনিও যদি এনেকুৱা প্লেন কৰিছে এতিয়াৰ পৰা সাৱধান হওক, সতৰ্ক হওক, কিয়নো মামাই এতিয়া আপোনাৰ পাছত ল'ব একশ্যন। এতিয়া এটা নতুনকৈ আমি এখন আইন কৰিলোঁ। আমাৰ হাজবেণ্ডসকলে আগতে কিমানটা, কেতিয়াবা কিছুমানে কিমান বিয়া কৰাই 1, 2, 3, 4টা কৰাইছিলে নাই কৰোৱা? এতিয়া পাৰিব? কিমান বছৰ জেল হ'ব? 7 বছৰ। প্ৰথমটো বিয়া কৰালে 7 বছৰ, দ্বিতীয়টো বিয়া কৰালে 14 বছৰ আৰু তৃতীয়টো বিয়া কৰালে 21 বছৰ। ভাল হ'বনে বেয়া হ'ব? এতিয়া ঘৰত গৈ হাজবেণ্ডবিলাকক ক'ব যে মোক লৈ থাকিব লাগিব, বেলেগ নহ'ব আৰু। বেলেগ হ'লে মামাই জেলত লৈ যাব। ভাল হ'বনে বেয়া হ'ব? নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এট আছাম।